হয় নাজিছক আজি প্ৰথম পৰ্যায়ত দাখিলৰ আজি শেষ দিন আৰু শেষ দিনত আজি ডিব্ৰুগড়ত এই মুহূৰ্তলৈকে আমালৈ যি তথ্য আহিছে সেই তথ্য অনুসৰি আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে আজি যিহেতু তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিব পুৱা 11 বজাত তেখেতে ৰিটাৰ্নিং বিষয়া কাৰ্যালয়লৈ তেওঁ যাত্ৰা কৰিব আৰু তাতে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব আৰু কালি যিহেতু দুগৰাকী প্ৰাৰ্থীয়ে যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু কালিৰ যিটো পৰিৱেশ আছিল আজিও সেই একেই পৰিৱেশ হ'ব বুলি আমি অনুমান কৰিছোঁ আৰু এই মুহূৰ্তত মই মনোজ ধানোৱাৰৰ যি বাসগৃহ আছে সেই বাসগৃহত আহি উপস্থিত হৈছোঁ আৰু তেওঁলোকৰ আমি প্ৰস্তুতি জানিবলৈ আহিছোঁ আৰু তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু যথেষ্ট উৎসাহেৰে কালি বিজেপি আৰু এজেপিয়ে যি শক্তি প্ৰদৰ্শন কৰিছিল সেই তুলনাত মনোজ ধানোৱাৰে আপৰ হৈ সমানে শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত আজি মোৰ লগত আছে মনোজ ধানোৱাৰ প্ৰাৰ্থী নিজে আছে প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আজি আপুনি আপোনাৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব সকলো প্ৰস্তুতি সুন্দৰভাৱে দেখিছোঁ কওক কেনেধৰণে আগবাঢ়িব আৰু আজি আপোনাক কোনে কোনে সংগ দিব প্ৰথম কথাটো হ'ল আমাক ৰাইজে সংগ দিব আমাৰ ৰাইজৰ লগটো লাগে আৰু তাৰ লগে লগে আমাৰ নেতৃবৃন্দ যি ৰাষ্ট্ৰীয় নেতৃবৃন্দ আছে তেওঁলোকৰো প্ৰতিনিধি থাকিব ৰাজ্যিক নেতৃবৃন্দও আমাক লগত থাকিব আৰু যথেষ্ট ৰাইজৰ সমাগম হ'ব আৰু আমি চেষ্টা কৰিছোঁ যে পৰাপক্ষে মানে সমাগমটো অলপ কম হওক যাতে ৰাইজৰ অসুবিধা নহয় তেনেধৰণৰো আমি অকণমান জেগা আপিল কৰিছোঁ কিন্তু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব সমাগমটো যথেষ্ট বেছি হ'ব কিন্তু যিয়ে নহওক আমি এটাই কামনা কৰোঁ যে ৰাইজৰ অসুবিধা হ'ব নালাগে এতিয়া কালি আমি দেখা পাইছিলোঁ যে ইয়াত যিসকল ৰাইজ আহিছে বিজেপি বা এজেপিৰ লগত স্বতঃস্ফূৰ্তভাৱে মানুহখিনি ওলাই আহিছে আপোনাৰ লগত আজি কেনেধৰণৰ হ'ব এই ক্ষেত্ৰত নহয় নিশ্চিতভাৱে ৰাইজ এটা যদি দলক ছাপোৰ্ট কৰিছে সমৰ্থকসকল স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটো স্বাভাৱিক হয় এই কোনো বেয়া কথা বুলিতো মই নাভাবোঁ কিন্তু মোৰ এটাই কামনা যে এই ৰাইজৰ ক'তো অসুবিধা সৃষ্টি কৰিব নালাগে এতিয়া আজিও সেই একেটাই হ'ব ৰাইজ স্বতঃস্ফূৰ্তভাৱে হয়তো ওলাই আহিব আমি আশা পাৰিলে আমি আপিলো কৰিছোঁ যে ইমানো সংখ্যা হৈ যাব নালাগে যে ৰাইজৰ অসুবিধা হয় কিন্তু যি কি হওক নহওক